বজালীৰ এটি 6 বছৰীয়া কণমানিৰ অসাধাৰণ প্ৰতিভাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। 6 বছৰ বয়সতে বাহিৰ সুৰত যি সুৰ আচলতে সি সুৰীয়া বাহিৰ সুৰে সমগ্ৰ বজালীতে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মই দেখুৱাবলৈ কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ। কাব্যশ্ৰী কাশ্যপ বজালীৰ ভোগপুৰ দখলা গাঁৱৰ এইগৰাকী কণমানিৰ বাহিৰ সুৰ। আমি প্ৰথমতে কণমানিগৰাকীক বাহিৰ সুৰ আমি শুনাম, তাৰপিছত কথা পাতিম। কি গাবা প্ৰথমতে, কি বাহিৰ বজোৱা? নিশ্চয়কৈ শুনিছে, অতি সুন্দৰকৈ এনেধৰণে কণমানিজনীয়ে বাঁহী বাজন কৰিছে। আমি শুনিম আৰু বাহিৰ সুৰ শুনিম তোমাৰ পৰা। কোন ক্লাছত পঢ়ে কাব্যশ্ৰী? মই ক্লাছ 1। স্কুলৰ নাম কি? কৃষ্ণকান্ত হেণ্ডিক প্ৰাইমাৰী হাইস্কুল ইংলিছ মিডিয়াম। তুমি ক'ত তেনেধৰণে সুন্দৰকৈ বাঁহী বজাব ক'ত শিকিলা? মোক দেউতাই শিকাইছে। দেউতাই শিকাইছে। এতিয়া কিমান গান তুমি বাঁহী বজাব? সকলো গানে বাঁহীত বজাব পৰা নেকি? সকলো নোৱাৰো। কিমান পাৰা এতিয়ালৈকে? মনত নাই? কেতিয়া ৰিহাজ কেতিয়া কৰা? মই পুৱা হ'ল সেই ভাত চাত খাই তেতিয়া কৰে, তাৰপিছত দুইটাই টিউশ্যনৰ পৰা অহাৰ পিছত কৰে। পঢ়িব লাগে, তাৰ মাজতে পঢ়িবও লাগে। কোন ক্লাছত? 1। ভাল লাগে নেকি বাঁহী বজাই? ভাল লাগে। দেউতাৰ পৰা চাই শিকিছা? আৰু এটা আমি গান শুনো বাঁহীত। আৰু এইবাৰ কি বজাবা? তুমি বজাই দিয়াচোন। বুজোৱা। ভাগৰ লাগিছে নেকি? ভাগৰ লাগিছে? ভাগৰ লগা নাই? ইমান বাঁহী বজালে ভাগৰ লগা নাই? বজাই ভাল পোৱা ন? হয়, এইগৰাকী কণমানি আমি কথা পাতিম। আমি তেখেতৰ পিতৃ আছে, সেই কণমানিগৰাকীৰ পিতৃ এগৰাকী কৃতি শিক্ষক। তেখেতে ক'ৰ পৰা শিকিছে তাই? ইমান সুন্দৰকৈ বজাইছে। আপুনি জানো আপুনি বাঁহী বজায়? ময়ে তাইক শিকাই আছোঁ। তাইক ৰাতিপুৱা মই তাৰমানে 8 বজাৰ পৰা প্ৰায় 15 মিনিটমান শিকাই থাকোঁ। 8 বজাৰ পৰা 8:15লৈকে মই বাঁহী বজোৱাটো কঠিন, তাৰপিছতো তাই খুব সুন্দৰকৈ বজাইছে। আচৰিত, আচলতে ময়ে আচৰিত হৈছোঁ। তাই তাৰমানে কম সময়ৰ ভিতৰত, তাই তাৰমানে 2 মাহমান শিকাৰ পিছতে তাই ষ্টেজত বজাব পৰা হৈছে। ময়ে আচৰিত আচলতে। ইতিৰ অভিলেখ ভাঙি দিছে আৰু তাই কিছুমান বস্তু মোতকৈ ভালকৈ বজায়।